Hello everyone, welcome to my YouTube channel Civil Spare Insights. In this video, I will be talking regarding teaching proficiency test for senior instructor. যিসকলে senior instructor written qualify কৰিছে so তেখেতসকলৰ কাৰণে এইটো ভিডিও হেল্পফুল হ'ব। এইটো ভিডিওত মই কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ মেনশ্যন কৰিম so আপোনালোকে ভিডিওটো লাষ্টলৈকে মনোযোগ সহকাৰে চাব। টিচিং প্ৰফেচনেল টেষ্টটো তেনেকুৱা বিশেষ একো নহয়, আপুনি ইমান ভয় খাব লগা একো নাই তাতে। আপোনাৰ যোনদিনা টিচিং প্ৰফেচনেল টেষ্ট বা স্কিল টেষ্ট যোনদিনা থাকিব তো সেইদিনা আপুনি যেতিয়া যাব আপোনাক কি কৰিব, তাতে আপোনাক ৰেণ্ডম টপিক লটাৰী হিচাপত উঠাব দিব। চ' আপুনি যিটো টপিক পাব সেই টপিকৰ ওপৰত আপুনি এটা বেছিক অভাৰভিউ বা এটা বেছিক অভাৰভিউ বুলি ক'ব পাৰি। চ' বেছিক এটা অভাৰভিউ দিব লাগিব। চ' বৰ্ড থাকিব, হয়তো হোৱাইট বৰ্ড থাকিব, মাৰ্কাৰ দিয়া থাকিব। চ' হোৱাইট বৰ্ড দিয়া থাকিব, হয়তো মাৰ্কাৰেৰে লিখিব লাগিব। তাতে বৰ্ড মেম্বাৰ থাকিব, সিহঁতে এজ এ ষ্টুডেণ্ট হিচাপে থাকিব। আপুনি তাতে টিচিং হিচাপত ধৰক আপুনি বেছিক অভাৰভিউ এজ এ টিচিং হিচাপে আপুনি এক্সপ্লেইন কৰিব লাগিব সেই পাৰ্টিকুলাৰ টপিকটো যিটো আপুনি লটাৰীত পাইছে। এতিয়া আপুনি যিটো টপিক চিলেক্ট কৰিব, তাতে ফাৰ্ষ্ট ট্ৰায়েলত যিটো টপিক আপুনি চিলেক্ট কৰিব, যদি সেই টপিকৰ ওপৰত যদি তেনেকুৱা বিশেষ একো নাজানে তেতিয়াহ'লে আপোনাক ছেকেণ্ড চান্স দিয়া হ'ব। এতিয়া ছেকেণ্ড চান্সটো যোনটো টপিক আপুনি চিলেক্ট কৰিব তাৰপিছত কিন্তু আপুনি আগৰ টপিক লৈ ঘূৰি যাব নোৱাৰে। আপুনি ছেকেণ্ড চান্সত যোনটো টপিক ল'ব আপুনি সেই টপিকৰ ওপৰতে আপুনি ক'ব লাগিব। চ' আপোনাৰ পাৰ্টিকুলাৰ হয়তো 5 মিনিটছ দিয়া হ'ব। চ' 5 মিনিটছৰ ভিতৰত আপুনি সেই টপিকটো এক্সপ্লেইন কৰিব লাগিব। এতিয়া সেই টপিকটো বুলি ক'লে আপুনি হয়তো 5 মিনিটছত সেই টপিকটো শেষ নকৰিব পাৰে, কৰিব নোৱাৰিব পাৰে, কিন্তু আপোনাৰ কামটো হ'ল যে আপুনি সেই 5 মিনিটছত আপুনি বেষ্ট আউটপুট দিব ট্ৰাই কৰিব। ধৰক আপুনি মই যদি চিভিল ইঞ্জিনিয়াৰিঙৰ পৰা কওঁ, ছাপ'জ চিভিল ইঞ্জিনিয়াৰিঙৰ ছাপ'জ ষ্ট্ৰেংথ অফ মেটেৰিয়েলছ, চমৰ পৰা ছাপ'জ ষ্ট্ৰেছ ষ্ট্ৰেন কাৰ্ভ বা মাইল ষ্টিল, ছাপ'জ আপোনাৰ টপিকটো পৰিলে ষ্ট্ৰেছ ষ্ট্ৰেন কাৰ্ভ অফ মাইল ষ্টিল। তো আপুনি এই টপিকটোৰ ওপৰত আপুনি এটা বেছিক অভাৰভিউ দিব লাগিব। এতিয়া 5 মিনিটছ টাইম বাউণ্ডত আপুনি হয়তো এই টপিকটো শেষ নকৰিব পাৰে, কৰিব নোৱাৰিব পাৰে, কিন্তু আপুনি কি কৰিব লাগিব, যিখিনি বস্তু আপুনি ক'ব সেইখিনি বস্তু কাৰেক্ট হ'ব লাগিব, মিষ্টেক যাতে নহয় সেইটো আপুনি কেয়াৰ কৰিব যে আপুনি যিখিনি বস্তু যাতে আউটপুট দিব সেই বস্তুখিনি যাতে একুৰেট হয়। চ' আপুনি জাষ্ট কি কৰিব লাগিব, জাষ্ট এটা অভাৰভিউ দিব লাগিব ছাবজেক্টটোৰ ওপৰত। আপোনাৰ নলেজ কিমান আছে সেইটো দেখাব লাগিব। আপুনি যে টপিক কমপ্লিট কৰিব লাগিব তেনেকুৱা একো নহয়, আপুনি জাষ্ট দেখাব লাগিব আপোনাৰ টিচিংটো আপুনি কেনেকৈ এক্সপ্লেইন কৰিছে সেইটো চাব। সিহঁতে কি চাব, আপুনি কেনেকৈ এক্সপ্লেইন কৰিছে বস্তুটো, আপুনি কিমান ইজি লেংগুৱেজত সেই বস্তুটো আপুনি এক্সপ্লেইন কৰিব পাৰিছে, সেইটো বস্তু ইম্পৰ্টেণ্ট। চ' হয়তো আপুনি এক্সপ্লেইন কৰা অৱস্থাতে আপোনাক হয়তো সুধি দিব পাৰে কিবা এটা বস্তু তাৰে ওপৰত, বা আপোনাক টাইম বাউণ্ডটো শেষ হোৱাৰ পিছত আপোনাক সুধিব পাৰে। চ' কিছুমান যোনখিনি আমাৰ বেছিক টপিক হয়, ধৰক SFD BMD। চ' SFD BMDৰ ওপৰত BMD টপিক থাকিব পাৰে, SFD BMD। বা ধৰক আপুনি যদি ফ্লুইড প্ৰপাৰ্টিছৰ ওপৰত থাকিব পাৰে। ছইল মেকানিক্সৰ পৰা ধৰক চিয়াৰ ষ্ট্ৰেংথ অফ ছইল, আপোনাৰ কি বুলি কয়, তো আপোনাক ৰেণ্ডম কিছুমান টপিক দিয়া থাকিব। ধৰক আপুনি পিক্টোমিটাৰ টেষ্ট, পিক্টোমিটাৰ অভেন ড্ৰাইং টেষ্ট, এনেকুৱা পাৰ্টিকুলাৰ কিছুমান শ্বৰ্ট টপিক দিয়া থাকিব। তাৰে ওপৰত আপুনি জাষ্ট আপুনি এক্সপ্লেইন কৰিব লাগিব আপোনাৰ কনচেপ্টটো কেনেকুৱা সেইটো চাব। ইহঁতে আপোনাক ইমান ডিটেইলত নুসুধে, আপুনি জাষ্ট আমি যেনেকুৱা শ্বৰ্ট নোট লিখোঁ এক্সামত, তো শ্বৰ্ট নোট হিচাপত আপোনাক তেনেকুৱা ধৰণৰ টপিক দিব। অ'কে, তাতে আপোনাক নিউমেৰিকেল কৰিব নিদিয়ে, আপোনাক জাষ্ট কিছুমান পাৰ্টিকুলাৰ কিছুমান শ্বৰ্ট টপিক দিয়া থাকিব। ধৰক RCCৰ কথা যদি কওঁ, RCC ধৰক আণ্ডাৰ ৰেইনফৰ্চ ডিজাইন, ধৰক আপোনাৰ লিমিট ষ্টেট ডিজাইন। তো লিমিট ষ্টেট ডিজাইনৰ ওপৰত সুধিব পাৰে আপোনাক। অভাৰ ৰেইনফৰ্চ বিম, আণ্ডাৰ ৰেইনফৰ্চ বিম, ধৰক শ্বেয়াৰ ৰেইনফৰ্চমেণ্ট অফ বিম। চ' ইয়াৰ ওপৰত আপুনি জাষ্ট বেছিক অভাৰভিউ দিব লাগিব। চ' আপুনি জাষ্ট কি কৰিব লাগিব, জাষ্ট আপুনি যিটো আমাৰ চিলেবাছ আছে, আপোনাৰ যিটো পাৰ্টিকুলাৰ ব্ৰাঞ্চ আছে, পাৰ্টিকুলাৰ ব্ৰাঞ্চৰ যিটো ছাবজেক্ট আছে, ছাবজেক্টৰ বেছিক যিখিনি বস্তু আছে সেইখিনি চাই গ'লে হ'ল। আপুনি জাষ্ট আপোনাৰ যিটো ছিনিয়ৰ ইনষ্ট্ৰাক্টৰৰ যিটো পাৰ্টিকুলাৰ চিলেবাছ আছিলে, চ' তাৰে চিলেবাছৰ যিখিনি কিৱৰ্ডছ আছে, ধৰক অপেন চেনেল ফ্ল' আছিলে, অপেন চেনেল ফ্ল'।
চ' অপেনশ্যনৰ ফলত ধৰ ছাপ'জ আছিলে ৰেনল্ডছ নাম্বাৰ তো ৰেনল্ডছ নাম্বাৰৰ ওপৰত আপোনাক সুধিব পাৰে ধৰক ৰেনল্ডছ নাম্বাৰ বা আপোনাৰ আছিলে হেৰি স্পেচিফিক এনাৰ্জি চ' পাৰ্টিকুলাৰ স্পেচিফিক এনাৰ্জিৰ টপিকৰ ওপৰত আপুনি ক'ব লাগিব তেনেকুৱা মানে কি কয় বেছিক কিছুমান টপিক আপোনাৰ যিটো ছাবজেক্ট আছে তাৰে ছাবজেক্টৰ যিটো পাৰ্টিকুলাৰ চেপ্টাৰ আছে পাৰ্টিকুলাৰ চেপ্টাৰৰ যিখিনি কিৱৰ্ডছ আছে চ' কিৱৰ্ডছৰ পৰা সুধিব কিৱৰ্ডছৰ পৰা মেইনলি অহা মানে চান্সটো থাকে চ' আপোনালোকে কি কৰিব যিটো চিলেবাছ আছিলে চিলেবাছটোৰ কিৱৰ্ডছখিনি ভালকৈ আপুনি ভালকৈ আপুনি প্ৰিপাৰেশ্যন কৰিব হ'ব বাকী আপোনালোকে কি কৰিব গোটেইখিনি বস্তু জাষ্ট অভাৰভিউ দিবলৈ ট্ৰাই কৰিব ইন 5 মিনিটছ আপুনি ভেলুৱেবল কিছুমান ৱৰ্ডছ দিব লাগিব ভেলুৱেবল যিখিনি ইম্পৰ্টেণ্ট ডাটা আছে ইম্পৰ্টেণ্ট বস্তুখিনি আপুনি ৰিপ্ৰেজেণ্ট কৰিব লাগিব সেই টাইম বাউণ্ডত চ' সেই টাইম বাউণ্ডত আপুনি কিমানখিনি ভেলুৱেবল বস্তু আপুনি আউটপুট দিব পাৰিছে ডেট ইজ ইম্পৰ্টেণ্ট অ'কে চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'